আমিনগাঁৱত কামৰূপ জিলা সাংবাদিক সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। কৰ্তব্যৰত অৱস্থাত সাংবাদিকৰ সুৰক্ষাৰ দাবীত গ্ৰহণ কৰা হয় এই ধৰ্মঘট কাৰ্যসূচী। সদৌ অসম বাৰ্তাজীৱী সংঘৰ উদ্যোগত আজি জিলাই জিলাই গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী। সাংবাদিকৰ সুৰক্ষাৰ দাবীত এই কাৰ্যসূচীত সমৰ্থন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে। চিকিৎসক, বেংক কৰ্মচাৰীসকলৰ যিদৰে কৰ্মৰত অৱস্থাত সুৰক্ষা প্ৰদানৰ বাবে আইন আছে, একেদৰে সাংবাদিকৰ বাবেও আইন প্ৰণয়ন কৰিব লাগে বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অঞ্জন শৰ্মাই। অসম বিধানসভাৰ সমাগত অধিৱেশনতে সাংবাদিকৰ সুৰক্ষাৰ বাবে খচৰা বিল উত্থাপনৰ দাবী উত্থাপন কৰে সাংবাদিকগৰাকীয়ে। কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, উপসভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক অঞ্জন শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাৰ লগতে জিলাখনৰ বহু জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকসকল। গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমৰ ভূমিকা, সাংবাদিকৰ ভূমিকা সম্পৰ্কে নকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমক চতুৰ্থ স্তম্ভ বুলি আখ্যা দিয়া হয়। কিন্তু অসমত এই চতুৰ্থ স্তম্ভৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু ইয়াৰ শেহতীয়া উদাহৰণ হ'ল বাক্সা জিলাত যোৱা 15 অক্টোবৰত এটা সংবাদ গোষ্ঠীৰ গাড়ী এখন জ্বলাই দিয়া হ'ল, মুখত ক'লা কাপোৰ বান্ধি সাংবাদিকক নিৰ্বিচাৰে আক্ৰমণ কৰা হ'ল। অসম বাৰ্তাজীৱী সংঘই এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ আৰু আজি অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সদৰত আমাৰ বাৰ্তাজীৱী সংঘৰ জিলা সমিতিসমূহে এই ঘটনাৰ প্ৰতিবাদত আৰু অসমত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচী কামৰূপ জিলাতো আমিনগাঁৱত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা ভূপেন হাজৰিকাৰ যিটো আবক্ষ মূৰ্তি, ইয়াৰ সন্মুখত আমি ইয়াতে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ প্ৰতিখন জিলা সমিতিৰ লেখীয়াকৈ আজি কামৰূপ জিলা সমিতিয়েও জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত একোখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম। আমি এইখিনিতে ক'বলৈ যাওঁ যে অসমত সাংবাদিকক আক্ৰমণৰ ঘটনা এয়াই প্ৰথম নহয়। 1986 চনত অসমৰ প্ৰথমগৰাকী সাংবাদিক শ্বহীদ হৈছিল তামোলপুৰত। এই সময়ত আজিৰ অসম কাকতৰ সাংবাদিক তেখেত শ্বহীদ হৈছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে প্ৰায় 30জন সাংবাদিক অসমৰ বিভিন্ন ক্ষেত্ৰত শ্বহীদ হ'ব লগা হৈছে। বাৰ্তাজীৱী সংঘৰ উদ্যোগৰ আহ্বানত আজি সদৌ কামৰূপ জিলা সাংবাদিক সন্থাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকক যি ধৰণৰ বাক্সা জিলাৰ নিকাচিত যি ধৰণৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ পিছত যি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱা বাহনৰ ওপৰত যি ধৰণৰ এক আক্ৰমণ হোৱাৰ ফলত যি ধৰণত সেই সময়ত সাংবাদিকসকলে নিউজ কৰিবলৈ যোৱা, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলৰ ওপৰত যি ধৰণৰ শিলাবৰ্ষণ হ'ল, সেই গোটেই কাৰ্যটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এটা কথা স্পষ্ট যে জুবিন দাই ন্যায় পাবই লাগিব, এইটো কথা স্পষ্ট। কিন্তু জুবিন দাই ন্যায় ব্যৱস্থাটোত যাতে ব্যাঘাত নজন্মায়, একাংশই যাতে এই ধৰণৰ ন্যায় ব্যৱস্থাটোত ব্যাঘাত জন্মাৰ কাৰণে তৃতীয় পক্ষ এটাই বিভিন্ন ধৰণৰ এনেধৰণৰ অনৈতিক কাৰ্যকলাপ তেওঁলোকে আগবঢ়া আমি দেখা পাইছোঁ। এই ক্ষেত্ৰত এটা কথা স্পষ্ট যে এই কথাটো স্পষ্ট যে সাংবাদিকসকল আমাৰ সাংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আৰু সাংবাদিকসকলক সুৰক্ষা দিয়াৰ দায়িত্ব গৃহ বিভাগ, তাৰ সমান্তৰালভাৱে চৰকাৰখন। আৰু সাংবাদিকসকলে বাৰে বাৰে সাংবাদিকসকলৰ ওপৰত এনেধৰণৰ বৰ্বৰ আক্ৰমণৰ কথাটোৱে সামগ্ৰিকভাৱে অসমৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত, ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত সন্দেহ হৈছে। এটা কথা স্পষ্ট যে সাংবাদিকসকলক নিৰাপত্তা প্ৰদান কৰিব লাগিব, তাৰ সমান্তৰালভাৱে আমাৰ যিটো জুবিনদাৰ যিটো ন্যায় প্ৰক্ৰিয়া, এই জুবিনদাক ন্যায় প্ৰদান কৰিবই লাগিব। আৰু এটা কথা স্পষ্ট, সেইদিনা যিটো ঘটনা হোৱাৰ পিছত গুৱাহাটীৰ পৰা বাক্সালৈ লৈ যোৱা সময়খিনিত যিটো চোৰাংচোৱা বিভাগ থাকিব লাগিছিল, গৃহ বিভাগৰ যিটো চোৰাংচোৱা বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এটা কথা স্পষ্ট যে আজি যি ধৰণৰ লাঠিচাৰ্জ হ'ল, এটা কথা ক'বই লাগিব, যি ধৰণৰ নিৰীহ লোকৰ ওপৰত যি ধৰণৰ আৰক্ষী বাহিনী লাঠিচাৰ্জ কৰিলে সেই কথাটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এটা কথা স্পষ্ট যে জুবিন দাই ন্যায় পাব লাগিব, তাৰ সমান্তৰালভাৱে সাংবাদিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰখনে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ 10 ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ।
প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সহকৰ্মীৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।